তো আজি এখন মেটচ আছিল গাইজ, তো মেটচখনৰ বিষয়ে কথা পাতিম। অষ্ট্ৰেলিয়া ভাৰ্চেছ চাউথ আফ্ৰিকা ফাৰ্ষ্ট ODI আমি দেখিলোঁ যে T20 চিৰিজটো অষ্ট্ৰেলিয়াই জিকে 2-1 জিকে। এইখন মানে চিৰিজটো চাউথ আফ্ৰিকাত জিকাৰ সেই আছিল চান্স আছিল, লাষ্টত মেক্সৱেলে এটা এনগিডিৰ ফুল টাচ বলত 4 মাৰি জিকায়। তো আজি আছিল ফাৰ্ষ্ট ODI, তো তাৰ বিষয়ে কথা পাতিম। আৰু আমি এছিয়া কাপৰ চিলেকশ্যনৰ ওপৰত ভিডিঅ' বনাইছোঁ, চোৱা নাই যদি আপোনালোকে চাই ল'ব। তো মেটচখনৰ ফাৰ্ষ্টতে চাউথ আফ্ৰিকাই বেটিং কৰে, বেটিং কৰি 50 অভাৰত 296 বনায়। আৰু মই যদি কওঁ টপ স্কৰাৰ এইডেন মাৰ্ক্ৰাম 82 ৰান বনায়, তাৰ লগতে টেম্বা বাভুমা 65, ব্ৰিটছকে 57 আৰু এনেকৈ ৰান বনায় আৰু বাকী 50 আণ্ডাৰত। আৰু মই এটা ইণ্টাৰেষ্টিং কথা কওঁ এতিয়া, অষ্ট্ৰেলিয়াৰ হয় টপ উইকেট টেকাৰ আজি হ'ল ট্ৰেভিছ হেড। আচৰিত। আৰু ট্ৰেভিছ হেডে এটা ৰান আউটো কৰাইছে, সেইটোতো আল্টিমেট। তো ট্ৰেভিছ হেডৰ দৰে বেটছমেন এজনে উইকেট মানে 4টা উইকেট লৈছে, এইটো ইণ্টাৰেষ্টিং আৰু মানে এইটো চাউথ আফ্ৰিকাৰ কাৰণে বেয়া লাগব লগা কথা। আৰু তাৰে ইন ৰিটাৰ্ণত যদি মই কওঁ, অষ্ট্ৰেলিয়াই 40 অভাৰত 198ত অল আউট হৈ গৈছে। তো মেটচখন 98 ৰানত চাউথ আফ্ৰিকাই জিকে আৰু শোচনীয় পৰাজয়। আৰু আমাৰ অষ্ট্ৰেলিয়াৰ হয় যদি মই কওঁ লোন ৱেৰিয়ৰ মিচেল মাৰ্ছ কেপ্টেইন 88 ৰানৰ এটা ইনিংছ খেলে, তো বাকী কোনো হাফ চেঞ্চুৰী কৰিব নোৱাৰে। আৰু চাউথ আফ্ৰিকাৰ হৈ আমাৰ কেশৱ মহাৰাজে 5 লয়, 5টা উইকেট লয়, নান্ডেবাৰ্গাৰ 2টা, এনগিডি 2টা, তো এনেকুৱা। তো এতিয়া মিচেল মাৰ্ছ আৰু মাৰ্ক্ৰামে মানে IPL ফৰ্মটো লৈ আছে। আৰু মই যেতিয়া মেটচখন চাই আছিলোঁ, তোৰ তেতিয়া মানে 2টা উইকেট গৈছিল হা চাউথ আফ্ৰিকাৰ। টেম্বা বাভুমা আৰু সেই লগত বেটিং কৰিছিল, তেওঁ কাৰ লগত বেটিং কৰিছিল একচুৱেলি আই ফৰগট। তো যিয়ে নহওক মোটামুটি 37 অভাৰত 202হে ৰান হৈছিল। মই ভাবিছিলোঁ যে ইমান শ্ল' কিয় খেলি আছে, কিন্তু নাই, একচুৱেলি পিচখনে আজি তেনেকুৱা, পিচখনে মানে শ্ল' এণ্ড সেই উইকেট বুলি যে কয়, তাৰমানে ড্ৰাই উইকেট, শ্ল' এণ্ড ড্ৰাই উইকেট আছিল, যাৰ ফলত মানে বেছি ৰান স্ক'ৰিং গ্ৰাউণ্ড নহয়। আৰু তাৰ সেইটো আমি অষ্ট্ৰেলিয়ান ইনিংছত দেখিলোঁ। আৰু অষ্ট্ৰেলিয়ান ইনিংছত ইণ্টাৰেষ্টিং কথা, অষ্ট্ৰেলিয়াইও ভাল খেলি আছিল হা, হেডে মাৰি আছিল, ধুনীয়া মাৰি আছিল হেডে, 27 ৰান মাৰে, আৰু এইফালে মাৰ্চেও মাৰি আছিল। কিন্তু যেতিয়া মানে স্পিনাৰ নামায়, কেশৱ মহাৰাজ হৈ যায়, 3টামান উইকেট একেলগে লৈ লয় পুৰা ধাপ ধূপ, মানে পাত্তাই পোৱা নাই অষ্ট্ৰেলিয়ান বেটাৰে, এনেকুৱা স্পিন মানে কৰি আছে অষ্ট্ৰেলিয়ান পিটছে আজি কামত দিছে আৰু এইটো ক'ব লাগিব, বলিং পিটছে আছিল। তো এতিয়া ফাৰ্ষ্ট ODI হে, এতিয়া দেখা যাব আৰু দুখন আছে কেনেকৈ অষ্ট্ৰেলিয়া কামবেক কৰে। নিজৰ ঘৰত এটা ODI চিৰিজ হাৰাটো ডাঙৰ কথা, তো চাবলগীয়া হ'ব। আৰু অষ্ট্ৰেলিয়াৰ দৰে ৱৰ্ল্ড চেম্পিয়নত এতিয়া মিচেল মাৰ্ছক কেপ্টেইনশ্বিপ দিছে, যিহেতু আমাৰ দেখিলোঁ T20 কেপ্টেইনত তেওঁক দিছে, চাবলগীয়া হ'ব আৰু কি চেঞ্জেছ কৰে। আৰু অষ্ট্ৰেলিয়াৰটো বিগ প্লেয়াৰ্ছ কেইটানো নাহে বৰ্তমান, খেলাই নাই, ৰেষ্ট লৈছে, গতিকে চাবলগীয়া হ'ব। তো এইখিনিয়ে আছিল আপডেট, স্মল আপডেট এবাউট অষ্ট্ৰেলিয়া ভাৰ্চেছ চাউথ আফ্ৰিকা। এনেকুৱা পালে ভিডিঅ'টো জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব।